মই কলো কি কি ক মই কলো কি কিছুমান হুজুৰ বিলাকে দিব পাৰে হয় না আৰু সেইসকলে কি দেয় তেখেতসকলে দেয় তিনটা তাবিজ একটা মানি বেগে রাখবি মহব্বত হব একটা ডালিম গাছত লটকাবি ডালিম গাছত আলাই থই দিবি বলে হুজুর কিসের জন্য বলে যত বাতাসে লড়বে তত মিসকল মারবে বতাহত জিমান লড়বু কেমন মিসকল মারবু আরো একটা আগের মধ্যে জ্বালাবি বলে কি হব আগত যেতিয়া জ্বলাই দিবি জুইত তেতিয়া তহঁতৰ দুৰুৰ মাজত যে বান বিলাক আছে বান মাৰা এই বান বিলাক কাটা যাব পোৰা যাব উই বা কথা বেলেগ আৰু একটা পাথর ডাঙর পাথরের তলত দাবাই কেন থবি বলে কিয় যিমান দাব খাবো সিমান মহব্বত গাড়ি হব ওই বা এগুলো সব ধোকা দি আছে আর মানুহ বুৰ্বক বনাই আছে মই কওঁ যদি আলিম উলুমাৰ সেই তাবিজুৰ দ্বাৰা ইমানে কাম হল হয় তেনেহলে জোনাবুৰ বিবি চিনেমাৰ হিৰোইনী গিটা হল হয় নহয় তাবিজ কৰি চিনেমাৰ হিৰোইনী যদি কোনোবাই নানিলে কমসে কম মালদাৰ ঘৰৰ আটাইতকৈ খুবসুরত ছোৱালীটোক জোনাব বিলে বিয়া পাতলে তাবিজ কৰি বাটৰ পৰাই সিহঁতৰ বাটৰ পৰাই আমাৰ বাটক লাগি পোতা গেলে বোলে অমুক আপিটোক ভাল পাওঁ মই বিয়া পাতিম তো বুজি পাই ধোকা দি আছে বুজি পাইছে ধোকা দি আছে এইবিলাকৰ পিছত নাযাব কথা মই আকৌ বেলেগ চাইড লৈ যাওঁ এইবিলাকৰ পিছত নাযাব তো কথাটো মনত পৰিল আৰু এটা কথা কৈ দিওঁ বহুত মানুহে দোকানৰ বৰকতৰ কাৰণে তাবিজ নিবে দোকান ললে গাড়ী ললে তাবিজ নিবে নামাজৰ খবৰ নাই রুকুর সিজদার খবৰ নাই তসবিহ তিলাওয়াতৰ খবৰ নাই দান খায়রাতৰ খবৰ নাই আল্লাহৰ জিকিৰৰ খবৰ নাই থিয়াই পেশাব কৰে জানুৱাৰৰ দৰে থিয়াই পেশাব কৰে কুলুকুৰ খবৰ নাই আৰু কগে হুজুৰ তাবিজ লাগে বলে কি আমি দোকান দিছি দোকান ডাঙৰ দোকান দিছি তেখেতে বলে কি করবে লাগবো বলে তাবিজ দিয়ে কিছুমান হুজুরে দেয় তিনটা তাবিজ বলে একটা মানি বেগে রাখবি বরকত আসবি বরকত আরো একটা দোকানের সম্মাত লটকাবি বরকত আসবে দুইটা হল আরো একটা আলমারি ভিতৰত রাখবি আলমারি কেস বাক্সাত বুঝি পাইছে রে বরকত আইব এতিয়া মই কওঁ মোৰ কলিজাৰ ভাই যদি হুজুৰৰ তাবিজত ইমান বরকত হল হয় তে হুজুৰ বিলাকে মসজিদত ৭,০০০ টকাত ইমামতি নকৰিলে হয় তাবিজ লেখি কেনে ১ নম্বৰ গাড়ীৰ শোরুম ফ্রিজৰ শোরুম ওয়াশিং মেশিনের শোরুম মোবাইলের দোকান গোটেই সব হুজুৰৰ হল হয় হুজুৰৰ তাবিজ লেখি বরকাত টানি ললা হয় ঘৰত দোকানত কিন্তু বুজি পাজা হুজুৰে ৭,০০০ টকাত ইমামতি কৰে মানুহক বরকতৰ তাবিজ দি ঘূৰি আছে মই কওঁ যিসকলে মোৰ ওচৰত আহে বহুত মানুহ আহে মই এইবিলাক তাবিজ একো নাদাও দে ভাই মই ডাইৰেক্টলি কওঁ মোৰ কলিজাৰ ভাই তাবিজ নিয়া বাদ দি ৰাতিপুৱাই ফজৰৰ নামাজ পঢ়ি কেনে আল্লাহর ওচৰত দোয়া কৰি দিবি আল্লাহ দোকানত যাই আছো খোদা আল্লাহ হালাল রেজেক উপার্জন করার কারণে তৌফিক দিবি হালাল রিজিকের দ্বারা আল্লাহ তাআলা মোর জানো আল্লাহ তাআলা মই কামিয়াবি হও তেনেকুৱাকে দোয়া কৰি যাবি দোকান খোলাও তো বিসমিল্লাহি তাওয়াক্কালতু আলাল্লাহ লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ বাস বহি কেনে যদি পারা সময় আছে তেনেহলে তসবিহ কৰিব নাই আল্লাহৰ জিকিৰত দ্বাৰা জিভাৰখন লৰাই থাকিব কাস্টমার আহিছে বস্তু বিক্রি কৰিব ইমান একেবাৰে মানুহ ধোকা দিব নিবিচাৰে বলে 10 টকাৰ মাল 100 টকা লাভ লবার কাৰণে চেষ্টা নকৰিব আলিম উলমাৰ লগত বহি কেনে যিমানখিনি লাভ লবা লাগে সিমানখিনি আপুনি খুদি লব বলে এটা বস্তুত কিমান লাভ লবা পাৰি আলিম উলমাই কব আপোনাক কেনেকুৱাকে মানুহক বিজনেস কৰিব লাগে কেনেকুৱাকে দোকান দিব লাগে এইবিলাক আলিম উলমাই মুফতি সকলে কব তেখেতসকলৰ লগত বহি কেনে খুদিব কিন্তু আজি কি কৰি আছো আপুনি মই জোনাবর তাবিজর পিছনে যাই আছো নামাজের খবর নাই তসবিহ তিলাওয়াতের খবর নাই রুকু সাজদার খবর নাই দান খায়রাতের খবর নাই আৰু কি কৰি আছো আপুনি মই তাবিজৰ পিছনে যাই আছো এইটো কাৰণে এইবিলাক বস্তুৰ পৰা দূৰত থাকিব আল্লাহৰ ইবাদত কৰিব নবীৰ তৰিকাত চলিব পবিত্ৰ হৈ চলিব পবিত্ৰ অৰ্থাৎ পাক সাপত থাকিব আজি ইয়াতে যদি খোদা যায় আজিৰ দিনটোত বহুত দেখালাৰে মাশাআল্লাহ টুপি পিন্ধি আছে কুৰ্তা পাজামা পিন্ধি কেনে আজি জলসাহত আহিছে কিন্তু দেখা যায় ইয়াতে অহা জলসাহত অহা লৰাবিলাকে যোৱাকালি খাৰা হৈ পেচাব কৰি আছিল কুলুক লোৱা নাছিল আৰে মোৰ কলিজাৰ ভাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া নেকি মিয়াৰাজত গৈছিল তেতিয়া জিব্ৰাইলক সুধিছিল নবীজি দেখিছিল যে বহুত মানুহে কি কৈছে জাহান্নামত কষ্টত ভুগি আছে আল্লাহৰ নবী সুধিলে হে জিব্ৰাইল এই সকল মানুহ কোন ইমান জাহান্নামৰ কষ্টত ভুগি আছে জিব্ৰাইল আলাইহিস সালামে কৈছে হে আল্লাহৰ নবী এই সকল মানুহ দুনিয়াত থাকোতে পেচাবৰ কাটৰাৰ পৰা বচা নাছিল কক নাউজুবিল্লাহ
বুঝি পাইছে? পেশাবৰ কাটৰাৰ পৰাই আমাৰ ডেকা ল'ৰা বহুতে জিন্স পেণ্ট পিন্ধে, টাইট কাপোৰ পিন্ধে, খাৰা হৈ হয়তো পেচাব কৰে, কুলুকো নলৱে, নোধোৱাও, কুলুকো নলৱে, খবিজ নহয়? খবিজটো ওৰকে নহয়, খাৰা হৈ পেচাব কৰি আছে, কুলুক লোৱা নাই, পানী লোৱা নাই। তো সেই অৱস্থাত যদি মাৰা যায় কি হ'ব? নাপায় কি হালাতত ইন্তেকাল হ'ল। হা, সেইটো কাৰণে মোৰ কলিজাৰ ভাই পাকত চলিব। এতিয়া মই কৈ আছিলো কি আম্মা আব্বাৰ কথা। আম্মা আব্বাক আপুনি মই কি নকৰো নাচাও। বহুত মানুহে ডেকা ল'ৰা এনেকুৱা আছে, আম্মা আব্বাৰ যেতিয়া নেকি কাম কৰে, কামৰ পৰা আহি, চাকৰিৰ পৰা আহি, বিজনেছৰ পৰা আহি, দোকানৰ পৰা আহি টকাৰ যিটো টোপোলা থাকে, সেই টোপোলাটো বিয়া পাতাৰ আগত আম্মাৰ হাতত দিয়ে, মায়ে এইটো টোপোলা ল'বি। বিয়া পাতাৰ পিছত টোপোলাটো নিদিয়ে, মাকক আলাগ কৰি থৈ দিয়ে। আৰু বহুত এনেকুৱা মহিলা আছে নিজৰ স্বামীক ফুচুলাই কেনে মাকৰ কথা হকে নহকে জোত লগাই কেনে মাকৰ কথা বনাই কেনে কৈ কেনে মাকক আৰু বেটাৰ মাজত দুশ্মনী পয়দা কৰি দিয়ে, হয় নে নহয়? আৰু এই গণ্ডগোলটো হোৱাৰ 1 নম্বৰ ঘৰখনে হ'ল কইনাজনীৰ মাক, 1 নম্বৰ শয়তান। মনত ৰাখিব, 1 নম্বৰ শয়তান কইনাজনীৰ মাক। যদি ছোৱালীজনীৰ মাক ঠিক থাকে তো ইনশাআল্লাহ তাআলা ছোৱালী বেয়া হ'ব নোৱাৰে। এই ছোৱালীজনী মাকৰ গণ্ডগোল নাই। ছোৱালীজনী যেতিয়া যায় নিজৰ মাকৰ ঘৰত, তেতিয়া ক'ব লাগিব মাকে, অ বাছা শাহুৰেক নিজৰ মাত দৰকে চাবি, শাহুৰেক তোমাৰ শাহুৱাইক মই বুলি ভাবিবি। মই আজি যেনেকুৱাকে তোমাৰ ভাবি মোক মাই বুলি ভাবে, তুমিও তোমাৰ শাহু আম্মাক তুমি মাই বুলি ভাবিবি, আম্মা বুলি মই বুলি ভাবিবি। চাবি এদিনাখন তোমাৰ বাচ্চাও যেতিয়া বিয়া পাতিবা, তোমাৰ বোৱাৰীয়ে তোমাক আম্মা বুলি ভাবিব। বুজি পাইছেনে? কিন্তু আজি দেখা যায় ল'ৰাজনে কেৱল ছোৱালীজনীৰ এই বগা ছাল, বুজি পাইছেনে? এই বগা মুখখান, মেকআপ কৰা মুখখান দেখা পাই বিয়া পাতি আনি সেইজনী আম্মা, যিজনী আম্মাই নেকি কোলাত লৈ ডাঙৰ দীঘল কৰিছিল, বুকুৰ আহাৰ খুৱাই কেনে ডাঙৰ দীঘল কৰিছিল। আব্বাই জ্বলিছিল ৰ'দৰ তাপত, আম্মাই জ্বলিছিল চুলা আখাৰ কোখত। আখা চিনি পায়? আখা ভাত বনাই যি কি বুলি কয় বাংলাত, আখা। আব্বাই জ্বলিছিল ৰ'দৰ তাপত, আম্মাই জ্বলিছিল আখাৰ কোখত। অ মোৰ কলিজাৰ বন্ধুসকল, যিজনী আম্মাই নেকি মই পেচাব কৰা জাগাত আম্মাই শুইছিল আৰু মোক শুকান জাগাত ৰাখিছিল। মই যদি কোনোবা দিন ভাত খোৱা নাছিলো, আম্মাই কয় মোৰ বাচ্চা যেতিয়ালৈকে খানা নাখায় মই তেতিয়ালৈকে খানা নাখাওঁ। কিন্তু আজি দেখা যায় মোৰ কলিজাৰ বন্ধুসকল, বহুতো মা ভনীক নিজৰ ল'ৰা ছোৱালীয়ে নামানে, দূৰত ৰাখে, মা বাবাক কদৰ নকৰে। যিজনী মাই নেকি নিজৰ বুকুৰ আহাৰ খুৱাই কেনে ডাঙৰ দীঘল কৰে, যিজনী মাই নেকি নিজৰ বেটা বেটিৰ কাৰণে কিমান কষ্ট মুজাহিদা কৰি কেনে ডাঙৰ দীঘল কৰে, এজনী আম্মাই 4জন ভাই 3জনী ভনীক ডাঙৰ দীঘল কৰে। সৰুতে যেতিয়া মই সৰু আছিলো তেতিয়া আম্মাই কান্দিছিল মোৰ বাচাই কিয় ভাত নাখায়। যেতিয়া মই সৰু আছিলো তেতিয়া মোৰ আম্মা জানে কান্দিছিল মোৰ বাচাই কিয় ভাত নাখায়। এতিয়া মোৰ আম্মাই কান্দে মোৰ বাচাই মোক কিয় ভাত নিদিয়ে। মায়ের দোয়া লও হে মমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মমিন, মায়ের দোয়া লও। বিপদে পড়বে না তুমি যখন যেথায় যাও, বিপদে পড়বে না তুমি যখন যেথায় যাও, মায়ের দোয়া লও হে মমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মমিন, মায়ের দোয়া লও। নিজে নিজে মনে করো টাকায় আমি হইলাম বড়, নিজে নিজে মনে করো টাকায় আমি হইলাম বড়, যার কারণে মৃত্যু মুখে বেঈমান হয়ে যাও, যার কারণে মৃত্যু মুখে বেঈমান হয়ে যাও। মায়ের দোয়া লও হে মমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মমিন, মায়ের দোয়া লও। বুঝি পাইছে? বুঝি পাইছে নে নাই? এইটো যদি মানুহ নহয় বহুত দীঘল আছে, চকুৰ পানী ওলাই আহে আম্মাৰ কথা মনত পৰিলে। যিসকলৰ আম্মা আছে অ মোৰ বন্ধুসকল,
যাৰ যাৰ আম্মা আছে সেই সকলে যাই কেনে ঘৰত জলচাহৰ পৰা যাই কেনে মাত দিব, অ মা, আৰু আম্মাই ৰখি থাকিব, মোৰ বাচাই জলচাহত গৈছে, মোৰ বাচাই জলচা শুনি আহিব, মোৰ বাচাই ঘৰত আহিব, ঠাণ্ডাৰ দিন, মোৰ বাচাৰ ঠাণ্ডা লাগিব, ভৰি হাত ধোৱাৰ কাৰণে গৰম পানী কৰি থৈ দিছে। আম্মা আব্বাই কি কৰিছে, বিছনা পাৰি কেনে মচৰদনি টানি কেনে থৈ দিছে। আম্মাই ৰখি আছে, মোৰ বাচাই যেতিয়া আহিব, বাচাই টোপনি মাৰাৰ পিছত মই টোপনি মাৰিম, হয় নে নহয়? কিন্তু দেখা যায় এনেকুৱা এনেকুৱা ইয়াতে বহুত বান্দা আছে যাৰ মা নাই, বাবা নাই, ইয়াৰ পৰা যাই কেনে কাকনো মাতিম মামা কৰি, কাকনো মাতিম আব্বা আব্বা বুলি। অ মোৰ বন্ধুসকল, যিসকলৰ আম্মা আব্বা আছে, মা বাবাক কদৰ কৰিব শিকা, মা বাবাক সন্মান কৰিব শিকা, মা বাবাক ইজ্জত দিবৰ কাৰণে শিকা, মা বাবাক শুশ্ৰূষা কৰাৰ কাৰণে শিকা, মা বাবাৰ খিদমত কৰাৰ কাৰণে শিকা। আম্মা আব্বাক যদি কোনোবাই দুখ দিয়ে, আম্মা আব্বাক যদি কোনোবাই উহ উহ ইহা তাক ভি কাহে, উহ ইহা তাক ভি কাহে, আল্লাহ তাআলাই কয় কোরআন শরীফের ভিতৰত, আল্লাহ তাআলাই কয় কোরআন শরীফের ভিতৰত, ও মোৰ বন্ধুসকল, অকদা রাব্বুকা আল্লা তা'বুদু ইল্লা ইয়্যাহু ওয়া বিল ওয়ালিদাইনি ইহসানা। সুবহানাল্লাহ। আল্লাহ তাআলাই কয়, ও মোর বান্দা সকল, একমাত্র ইবাদত মোর করা, এহসান করা মা বাবার লগত। আম্মা আব্বাই যদি তোমাক আলু খানা, আলু চাটনি চেপা মাছৰ বত্তাই দি ভাত খুৱাইছে, তুমি আম্মা আব্বাক মাছে মঙহে খোৱাৰ কাৰণে কোচিছ কৰা। আম্মা আব্বাই যদি তোমাক খাতা কাপোৰ পিন্ধাইছে, তুমি আম্মা আব্বাক দীঘল দীঘল কাপোৰ পিন্ধোৱাৰ কাৰণে কোচিছ কৰা। আম্মা আব্বাই যদি তোমাক ভঙা পুতা ঘৰত ৰাখিছে, আম্মা আব্বাক তুমি বিল্ডিঙত, ধুনীয়া ঘৰত, পাকা ঘৰত, ভাল ঘৰত রাখার কারণে কোশিশ করা। ও মোর বন্ধুসকল, আজি কিন্তু দেখা যায় বহুতে মা বাবাক নামানে। মই কওঁ মোৰ কলিজাৰ ভাই, মা বাবাক যিসকলে নামানে, তেওঁ যদি মক্কা মদিনাৰ ইমাম হয়, তেখেতৰ চিৰস্থায়ী হব জাহান্নাম। কাৰণ আম্মা আব্বাই যদি মাফ নিদিয়ে, আল্লাহ কেতিয়াও মাফ নকৰে, আল্লাহ কেতিয়াও মাফ নকৰে। বুজি পাইছে কথাটা? আম্মা আব্বাক যদি কোনোবাই দুখ দিয়ে, মনত ৰাখিব আল্লাহ মাফ নকৰে কিন্তু, কাৰণ আম্মা আব্বাই মাফ নকৰালৈকে আল্লাহ মাফ নকৰে। আল্লাহ কৰিব পাৰে, আল্লাহ কয় মই নকৰো। কাৰণ যি মায়েকে নেকি ইমান কষ্ট মুজাহিদা কৰি কেনে ডাঙৰ দীঘল কৰে, যি মা, যি আব্বা, আৰে মোৰ কলিজাৰ ভাই, বহুত এনেকুৱা ইয়াতে মানুহ আছে, কয় কি মোৰ আব্বাই এনেকুৱা, মোৰ তেনেকুৱা, মোৰ আব্বাই মোৰ কথা নামানে, মোৰ আব্বাই মোক ইমান জমিন দিছে, ইমান জায়দাত দিছে, মোৰ নামত একো টকা দিয়া নাই। মোৰ কলিজাৰ ভাই, টকা দিয়া নাই, কমচে কম ডাঙৰ দীঘলটো কৰিছে। হিজৰা কি, আমি কি হিজৰা নেকি? নিজে কৰি কেনে খাম। আম্মা আব্বাই ডাঙৰ দীঘল কৰিছে, সেইটোৱে বহুত, হয় নে নহয়? এতিয়াও আম্মা আব্বাৰ বস্তুৰ আশাতে বহি থাকো আমি। কিয় আল্লাহ হাত দিয়া নাই? কিয় আল্লাহ ভৰি দিয়া নাই? কিয় আল্লাহ চকু দিয়া নাই? আল্লাহ কাণ দিয়া নাই? আল্লাহ জবান দিয়া নাই? আল্লাহ মিজাজ দিয়া নাই? যি আল্লাহ তাআলা গোটেই বস্তু দান কৰিছে, আল্লাহ তাআলা নিয়ামত পাই কেনে এই হাতেদি কৰি কেনে দেখুৱা বোলে আব্বাৰ এহসান মোৰ ওপৰত এইটোৱে যে আব্বা আম্মাই কষ্ট মুজাহিদা কৰি কেনে মোক সৰুৰ পৰাই এই কোলাত লৈ কেনে, বোকাত লৈ কেনে, পিঠিত লৈ কেনে, কান্ধত লৈ কেনে মোক ডাঙৰ দীঘল কৰিছে। এইটোৱেইতো ডাঙৰ এহসান হয়, এইটোৱেইতো ডাঙৰ, বহুত ডাঙৰ আম্মা আব্বাৰ মানে কি এহসান হয়। আপোনাৰ লাভৱান, আপোনাক লাভৱান কৰিছে, আপোনাক মানুহৰ ৰূপত, আপোনাক ইছলামৰ ৰূপত দীক্ষিত কৰিছে, দিনৰ তালিম দি কেনে, পঢ়া শুনা কৰাই কেনে। কিন্তু আজি আপুনি মই বহুত ল'ৰা এনেকুৱা থাকে, আম্মা আব্বাৰ লগত জেদ কৰি কেনে থাকে, কয় কি সৰুটোক বেছি দিছে, ডাঙৰটোক কম দিছে। মোৰ কলিজাৰ ভাই, এইবিলাক চাই নাথাকিব। আম্মা আব্বা যেতিয়া বুঢ়া হৈ যায়, অলপমান কথা বকে। কিছুমান বুঢ়া মানুহ যেতিয়া বয়স হৈ যায়, অলপ উল্টা পুল্টা বেছিকে বকে, বুজিছে না? দিমাগ বিলাক শুকাই যায় নহয়, শুকাই গ'লে উল্টা পুল্টা বকে। বহুত ল'ৰাই কিন্তু বিবিৰ কথা শুনি কেনে মাকক আলাগ কৰি থৈ দিয়ে। মনত ৰাখিব, এবাৰ যদি আম্মা গুচি যায়, তা কায়ামতলৈকে কেতিয়াও আম্মা ঘূৰাই পোৱা নাযায়, হয় নে নহয়? এবাৰ যদি মা গুচি যায়, তা কায়ামতলৈকে কেতিয়াও মা ঘূৰাই পোৱা নাযায়। কিন্তু মই কওঁ, যিজনী মহিলাই, যিজনী বিবিয়ে মা বাবাৰ পৰা আলাগ কৰি থৈ দিয়ে, বিবিজনীক বুজাই লোৱা, অ মোৰ বিবি, অ মোৰ বিবি, তুমি আম্মা আব্বাৰ লগত যদি খাব নোৱাৰা, তেনেহলে মই তোমাক বেলেগ কৰি খানা আনি দিম, তুমিও খানা বনাবা, মোৰ আম্মা আব্বাৰ লগতো মই খাম, মই তোমাৰ লগতো খাম। আপুনি কৈ দিয়ক, যেতিয়া আপোনাৰ বিবি আকৌ বহুত থাকে নহয়, এনেকুৱা বিবি কি কব, তুমি যদি বুঢ়া আৰু বুঢ়ীৰ লগত খা, এনেকে কয়, তুমি যদি বুঢ়া আৰু বুঢ়ীৰ লগত খা, তেনেহলে মই তোমাৰ লগত নাখাওঁ, এনেকে কয় নে নকয়? কৱে। তেতিয়া মই কওঁ, মোৰ কলিজাৰ ভাই, ধুনীয়াকে বুজাব চেষ্টা কৰক, আৰু যদি বুজি নাপায় তেনেহলে কওক, তালি টোপলা লও, গডৰেজ আলমাৰী চৌকেছ লও, আৰু মাইৰেৰ ঘৰ লও।
কারণ মা যদি গুচি যায়, মা এবার গুচি গলে দ্বিতীয়বার পাওয়া না যায়। বিবি যদি এটা গুচি যায় হাজারটা পাম। ছোৱালী নাপলিও নাই, কমসে কম গিৰেক মৰি যোৱা মহিলা হলেও পাম। বুজি পোৱা নাই? কিন্তু বিবির কথা শুনি কেনে মনত রাখিব, শাহুর কথা শুনি কেনে, বিবির কথা শুনি কেনে কিন্তু আপুনি আম্মা আব্বাক দূৰত নাৰাখিব। আজি এনেকুৱা বহুত মানুহ আছে নিজৰ ভনী খানা বনাৱে, মুখত ভাল নালাগে, সোৱাদ নালাগে। নিজৰ ভনী নিজৰ এটা মাৰ পেটৰ পৰা জন্ম হোৱা ভনী খানা বনালে শুক্ৰিয়া আদায় নাই। যেতিয়া খুল খালি চালি যিতেনে বনাই, ই তকলেনি, হা কি তকলেনিৰ কু খুল খালিয়াকে যিতেনে খানা বনাৱে পুৰা তকলেনি। নিজৰ জাতি ভনী, এটা মাৰ পেটৰ পৰা জন্ম হোৱা ভনী যেতিয়া খানা বনাৱে শুক্ৰিয়াও নাই, একো নাই। বুজি পাইছে নে? তো মোৰ বন্ধুসকল, মই এটা কথা কওঁ, এই বস্তুবিলাক আপুনি মই বাদ দিওঁ। আজি চাব কোরআন শরীফত কি আল্লাহ তাআলা কৈছে না, কিয়ামতৰ আগত কি ইলিম উঠাই লোৱা হ'ব। আজি আপুনি মই সকলোৱে জানো আম্মা আব্বাক কদৰ কৰিব লাগে বুলি, কিন্তু দেখা যায় আম্মা আব্বাক কদৰ বহুতে নকৰে। মই কওঁ ইলিমটো আছে, ইলিম আছে, কিন্তু আমল উঠাই লৈছে আল্লাহ তাআলা। আমল নাই, আমাৰ জিন্দগীত আমল নোহোৱা হৈছে। কাৰণ আল্লাহ লোৱাৰ এইটোৱে কাৰণ আপুনি মই ইচ্ছা কৰা নাই। আজি আপোনালোকে ভৰি উঠাই দিছে, ঘৰৰ পৰা ভৰি খোজকাঢ়ি কেনে আপুনি জলসাত আহিছে, নিয়ত কৰিছিল, সেইটো কাৰণে আল্লাহ আনিছে, নহয় জানো কথাটো? যদি আপুনি কালি যদি ইচ্ছা কৰে বোলে মই মধুৰ ঘাটিত যাই কেনে মদ খাম, তেতিয়া আপুনি যেতিয়া যাব, আপুনি যাবাই পারবো। আল্লাহ কোরআনত কইছে ফারিকুম ফিল জান্নাতি ওয়া ফারিকুম ফিস সাঈর, তোমাদের জন্য আমি দুটি রাস্তা দিলাম, একটা জান্নাতের রাস্তা, একটা জাহান্নামের রাস্তা। এটা জান্নাতুর রাস্তা, এটা জাহান্নামের রাস্তা। তুমি যদি জান্নাতত যাব ইচ্ছা করা, বাধা নাই। জান্নাতুর রাস্তাত যাব করা, বাধা নাই। যদি তুমি জাহান্নামের রাস্তাত যাব খোঁজা, বাধা করিব, ধরি কিন্তু কোনো তোমাক নারাখিব। বুঝি পাইছে কথাকার? ধরি কিন্তু কোনো তোমাক নাৰাখিব। মোৰ কলিজাৰ বন্ধুসকল, মই কওঁ মোৰ আম্মা আব্বাক কেতিয়াও আম্মা আব্বাক দুখ নিদিব। আজি চাব নিজৰ ভাইৰ লগত মিল নাই, নিজৰ ভাইৰ লগত মিল নাই, ওচৰ চুবুৰীয়াৰ লগত মিল নাই, আলিম উলুমাৰ গিবত কৰে। বহুত এনেকুৱা মানুহ আছে, কিছুমান এনেকুৱা মানুহ আছে, আলিফৰ কোনা কেইটা কি চিনি নাপায়, কলিমাটো শুদ্ধ কৰি পঢ়িব নাজানে, উলুমাৰ পিছফালে লাগি থাকে, ইমামৰ পিছফালে লাগি থাকে, হাফিজৰ পিছফালে লাগি থাকে। বুজি পাইছে না কথাষাৰ? দুখ লাগে। এইবিলাক বস্তু মানা আছে। নিজে আলিম হব পৰা নাই, কমসে কম নিজৰ বাচ্চাক পঢ়াওক। নিজৰ বাচ্চাক পঢ়াব পৰা নাই, কমসে কম আলিম উলমাৰ লগত মহব্বতৰ সৈতে থাকক। আলিম উলমাৰ জিয়াৰত আল্লাহৰ তাআলাৰ কি কয়, আলিম উলমাৰ জিয়াৰত কৰিলে আপোনাৰ কি বুলি কয়, উমৰা হজৰ সমান সওয়াব পায়। কওক সুবহানাল্লাহ। আলিম উলমাৰ জিয়াৰত কৰিলে উমৰা হজৰ সমান সওয়াব পায়। কিমান ডাঙৰ কথা। আপুনি মই কি কৰি আছো? আজি আলিম উলমাৰ পিছফালে লাগি আছো, নিজৰ বেটাকো বনাব পৰা নাই। আৰু এই গোটেই আম্মা আব্বাৰ বিৰোধী কৰা, ডাঙৰক সন্মান নকৰা, ইমামৰ পিছফালত লাগাৰ এক নম্বৰ কাৰণ, আজি আপোনাৰ ল'ৰা মোৰ ল'ৰাক আপুনি মই দিনৰ তালিম দিয়া নাই। বুজি পাইছে কথাষাৰ? দিনৰ তালিম দিয়া নাই। আজি আপুনি মই কেৱল দুনিয়া ফলো কৰি যাই আছো, দিন খালী কৰি দিছো। নামাজত ল'ৰা নাহে, বেয়া বস্তু খায়, বেয়া বস্তু চায়, বেয়া জাগাত যায়, বেয়া কাম কৰে। এই বস্তুবোৰ যে হৈ আছে, বেয়া কামৰ লগত, বেয়া কথাৰ লগত লিপ্ত হৈ আছে, বেয়া কৰ্মৰ লগত লিপ্ত হৈ আছে, এক নম্বৰ কাৰণ দিনৰ ইলিম নোহোৱাৰ কাৰণে। মোৰ বন্ধুসকল, মই কওঁ আপোনালোকৰ ল'ৰা, আপোনালোকৰ ছোৱালীক যেনেকুৱাকে আপুনি কোৰআনৰ স্কুলৰ তালিম দি আছে, কলেজৰ তালিম দি আছে, তেনেকুৱাকে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক মুক্তাবত মাদ্ৰাসাত পঢ়াব। বুজি পাইছে? আপুনি মাৰা যাওয়ার পিছত, মই ইন্তেকাল হওয়ার পিছত, আপনার বেটাই আপনার বেটি যদি দোয়া করে, সেইটো দোয়া কবরত পাম। রাইজুর মানুষ ঘুষ খুৱাই কেনে, গরু হালাল কৰি কেনে, রাইজর মানুষ ঘুষ খুৱাই কেনে যদি দোয়া করো, যদি আল্লাহ যদি কবুল নকৰে, কারো দম নাই। মোৰ কলিজাৰ ভাই, মনত রাখিব, আপুনি মই দুনিয়াত থাকোতে নিজৰ ল'ৰা ছোৱালীক আপুনি মই দিনদার বনাই কেনে যাও। মানা নাই স্কুল কলেজত পঢ়োৱাটো, একেবাৰে পঢ়োৱাক। মই কওঁ আপোনাৰ ল'ৰা ডক্টৰ, আপোনালোকৰ ল'ৰা ইঞ্জিনিয়াৰ, আপোনালোকৰ ল'ৰা প্ৰফেচাৰ, আপোনাৰ ল'ৰা এডভোকেট হৈছে, পুলিচ হৈছে, আৰ্মি হৈছে, ডিএসপি হৈছে, এসপি হৈছে, ভাল কথা। আলহামদুলিল্লাহ, সুম্মা আলহামদুলিল্লাহ। আমি গৌৰৱ কৰিব পাৰো যে আমাৰ ল'ৰা আল্লাহৰ ফজলত, আমাৰ ভতিজা আল্লাহৰ ফজলত পুলিচ হয়, মাস্টার হয়, ইঞ্জিনিয়ার হয়, ডক্টর হয়। কিন্তু লগে লগে আপনি ইঞ্জিনিয়ার, ডক্টর, পুলিশ, মাস্টারের লগত দিনদারিও বনোৱাক, মুসলমান বনোৱাক। অকলে খেতি চালে নহব। কোনফালে যাই আছে? ইয়াতে যিমানখিনি মানুহ বহি আছো, আমি সকলোৱে ইৰাদা কৰিব লাগে যে মোৰ ল'ৰাই মোৰ জানাজাৰ নামাজ পঢ়াব।
বুজি পাইছে কথাষাৰ? যেতিয়া নিজৰ ল'ৰাই নিজৰ আব্বাজানৰ জানাজাৰ নামাজ পঢ়াব, তেতিয়া ল'ৰাৰ চকুৰ পৰা পানী ওলাব। হে আল্লাহ, মোৰ আব্বাজানৰ আজি মই জানাজা পঢ়াই আছো, মোক যদি মাতি কেনে আপুনি জানাজাৰ নামাজ পঢ়াব দিয়ে আপোনাৰ আব্বাৰ কাৰণে, মই কোনোদিন দেখাও নাই, চিনিও নাপাওঁ, গমো নাপাওঁ, আপোনাৰ আব্বাই মোৰ কাৰণে মাথাৰ ঘাম মাটিত পেলাই কষ্ট কৰা নাছিল, আপোনাৰ আম্মাই মোক কোলাত লৈ কেনে ডাঙৰ কৰা নাছিল, হয় নে নহয়? আপোনাৰ আম্মাই আপোনাৰ কাৰণে কৰিছে, আপোনাৰ আব্বাই আপোনাৰ কাৰণে কৰিছে, মোৰ আব্বাই মোৰ কাৰণে কৰিছে। যেতিয়া নেকি মোৰ আব্বাৰ কাৰণে মই জানাজাৰ নামাজ পঢ়াম, আল্লাহ মোৰ আব্বাক ৰাখক, আছে দুনিয়াত আছে, আল্লাহৰ ফজলত আৰু ৰাখক, মই দোয়া কৰো মোৰ আব্বা যদি মোৰ আগত ইন্তেকাল হয়, মই যদি জানাজাৰ নামাজ পঢ়াও, মোৰ চকুৰ পৰা পানী ওলাব আৰু মই আল্লাহ কম, হে আল্লাহ, মোৰ আব্বা জান আজি দুনিয়াৰ পৰা গুচি গৈছে, আল্লাহ আল্লাহ মোৰ আব্বাজনক আপুনি জান্নাত দিব, মোৰ আব্বাজনক গুনাহ মাফ কৰি দিব, আল্লাহ কবুল কৰি ল'ব। কিন্তু বেলেগক মাতি যদি আপুনি মই জানাজা পঢ়াও, জানাজাতো হৈ যাব, কিন্তু সেই কুলহান, সেইটো দুখ আপোনাৰ সেই মানুহজনৰ ভিতৰত নহব আপোনাৰ আব্বাৰ প্ৰতি, কাৰণ আপোনাৰ আব্বাৰ মৰম আপুনিহে বুজি পাব, আপোনাৰ আম্মাৰ মৰম আপুনিহে বুজি পাব। সেইটো কাৰণে যিসকল ল'ৰা উঠি অহা ল'ৰাবিলাক আছে, আপোনালোকে স্কুল পঢ়োৱাক মানা নাই, 1 নম্বৰে দিনৰ তালিম দিয়ক, মনত ৰাখিব, 1 নম্বৰতে দিনদাৰ বনোৱাক, দিনদাৰ। আপুনি যদি সৰুৰ পৰা সেই বাচ্চাটো কোরআনৰ তালিম দিয়ে, ইনশাআল্লাহ তাআলা কোরআনৰ তালিম দিয়াৰ পিছত সেইজন ল'ৰা আপোনাৰ দুশ্মন হ'ব নোৱাৰে, আপোনাক শাস্তি দিব নোৱাৰে, ইছলামৰ বিৰোধিতা কাম কৰিব নোৱাৰে, কাৰণ ল'ৰাজনে সৰু পৰা গম পাইছে যে আল্লাহৰ হুকুম হয়, যদি মই বেয়া কাম কৰো আল্লাহ বেয়া পাব, বুজি পাইছে? আল্লাহ গুনাহ লিখিব, মওতৰ পিছত জাহান্নাম দিব। আল্লাহ, অলপমান জিকিৰ করো, লা ইলাহা ইল্লাল্লাহ, জিকিৰ কৰি কৰি অলপ আগে আহি থাকো, আগে আহি থাকো, লা ইলাহা, পিছপিনে জাগা নহয় হৈছে, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ। আসমানের মালিক যে আল্লাহ, জমিনের মালিক সে আল্লাহ, আসমানের মালিক যে আল্লাহ, জমিনের মালিক সে আল্লাহ, হায়াতের মালিক যে আল্লাহ, মুয়াতের মালিক সে আল্লাহ। বলো লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ। মোৰ কলিজাৰ বন্ধুসকল, যিসকল বাহিৰত আছে তেখেতসকলে ভিতৰত আহক, মই অনুৰোধ কৰো, গুজাৰিছ কৰিছো, ৰিকুৱেষ্ট কৰিছো, হুকুম নকৰো, হুকুমটো কৰণেৱালা আল্লাহ হয়, আল্লাহে হুকুম কৰে, আল্লাহে হুকুম কৰিছে, কিন্তু মই গুজাৰিছ কৰিব পাৰো, অনুৰোধ কৰিব পাৰো, ৰিকুৱেষ্ট কৰিব পাৰো, মই ৰিকুৱেষ্ট কৰিছো, অনুৰোধ কৰিছো, আপোনালোকে আহক, আৰু যিসকল মা ভনীৰ তাতেও জাগাত ধুনীয়াকৈ মিলি মিলি আপোনালোকে মিলি মিলি বহি যাওক, আৰু আমাৰ ইয়াতে গোটেইখিনি মানুহ যেনেকুৱাকৈ বহিছে, পিছপিনে জাগা নোহোৱা হৈ থাকে, মানুহ আহি আছে আলহামদুলিল্লাহ, তো আপোনালোকে আগুৱাই আহি থাকিব, ধুনীয়া একদম মনে মনে থাকিব। মোৰ পিছত মইতো ইমান কথা কোৱা মানুহ নহয়, ইমান নাজানো মই, এই এনেকে ভাঙা চিঙা কথা কওঁ, গাঁৱলীয়া মানুহ, গাঁৱৰ মানুহ, গাঁৱলীয়া ভাষাত কথা কওঁ। আমাৰ হুজুৰ আহিছে, মুখ্য অতিথি তেখেত আমাৰ আনোৱাৰ হোসেন বুলবুলি সাহেব আহিব ইনশাআল্লাহ, তেখেতে কথা ৰাখিব, চাবচোন ইনশাআল্লাহ আপোনালোকৰ মন কেনে লাগে, আৰু তেখেতৰ কথা ওপৰত আমি সকলোৱে আমলৰ নিয়াতত খুলিম ইনশাআল্লাহ, ন? এতিয়া কোনো উঠা উঠি নকৰিব, কিন্তু তেখেতে আহিব, আপোনালোকে কোনো উঠা উঠি নকৰিব। তো মোৰ আৰু কিছু সময়, একদম কম সময় শৰ্টকাট কৰি কেনে মই কথা কৈ শেষ কৰি দিলো। আল্লাহৰ ওলি খাজা মাইনুদ্দিন চিস্তি ৰহমাতুল্লাহি আলাই ইমান ডাঙৰ যে আল্লাহৰ ওলি হল, এই ওলি হোৱাৰ কাৰণ আম্মা আব্বাৰ মেহনতৰ দ্বাৰা হৈছে, আম্মা আব্বাৰ মেহনতৰ দ্বাৰা হৈছে। তো তেনেকুৱাকে আপোনাৰ লৰাই আপোনাৰ দোৱাৰ দ্বাৰাই, আপোনাৰ মেহনতৰ দ্বাৰাই, আপোনাৰ বিবিৰ মেহনতৰ দ্বাৰাই আপোনাৰ ল'ৰা কামিয়াবি হ'ব, হাফিজ হ'ব, মৌলানা হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। মই দেখা পাইছো, একদম একদম বাস্তৱৰ কথা কৈছো, এটা ল'ৰা ডাঙৰ কিবা এটা চাকৰি পালে, বাহিৰত দেশত থাকে, বেলেগ দেশত থাকে, হঠাতে বাপেক ইন্তেকাল হল, ইন্তেকাল হোৱাৰ পিছত ফোনত পালে, ফোনত পোৱাৰ পিছত যেতিয়া ফোনত পালে, মানুহে ক'লে বোলে তোমাৰ আব্বা ইন্তেকাল হৈছে। ল'ৰাজনে কৈছে মোৰ বছ নাই, মই ছুটি ল'বতো নোৱাৰো, মই ইয়াৰ পৰা টকা পইচা পঠাই দিম, 10 দিনা 20 দিনা
এই যিবিলাক দোয়া কৰে মাজে মাজে তাৰ বাপেক মায়েকৰ মৰম সদায় নাই 40 দিনৰ দিনা মনত পৰে বুজি পাইছে না 40 দিনের দিনে মনত পড়ে আব্বা আসিল আমার বছরিকার দিনে মনত পড়ে আব্বা আসিল বাকি দিন খোবান নাই বুঝি পাও নাই বহুত এনেকুৱা মানুহ আছে বাকি দিন বাপেকৰ কবৰৰ কাষেদি গেলি কি পড়ে কি কৰে হানি সিং গান শুনি যায় হানি সিং আকৌ 40 দিনের দিনে দোয়া করে সূরা ইয়াসিন হয় না নহয় নহয় 40 দিনের দিনে রাইজুক মাতি কেনে পড়ে সূরা ইয়াসিন বাপেক মায়েকৰ কবৰৰ কাষেদি গেলি হেডফোনৰ ভিতৰত শুনি যায় হানি সিং কি গান এই মহব্বত মোৰ কলিজাৰ ভাই এই লৰাটো যেতিয়া কলে ওচৰৰ মানুহে কৈছে কি মানুহ এই যি বাপেকে নেকি ইমান কষ্ট মুজাহিদা কৰি কেনে ৰাতিপুৱাই আম্মাই গৰম গৰম ৰুটি বনাই দিছিল আব্বাই ঠাণ্ডাৰ দিন গৰমৰ দিনত স্কুলত থৈ আছিল আব্বাই লৈ আছিল সেই আব্বা আম্মাৰ সেই আব্বা ইন্তেকাল হোৱাৰ পিছত কৈছে কি মইতো যাব নোৱাৰো মোৰ বস নাই মই পইচা পঠাই দিম কামখিনি কৰি ল'ব কিমান ডাঙৰ কথা কৈছে আৰু যদি দিন থাকিল হয় আব্বা আম্মাৰ মোহব্বত বুজি পালা হয় লগে লগে এক নম্বৰতে দোয়া পঢ়িলে হয় ইন্না লিল্লাহি কি দোয়া কি আছিল দোয়াটো ন ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি রাজিউন এই দোয়া পঢ়িলে হয় কান্দিলে হয় দোয়া কৰিলে হয় আৰু কৈছে কি মই পঠাই দিম তনে কৰি লবি বস নাই বস চাও কি মোহব্বত এই আব্বা আম্মাৰ মোহব্বত শিকিছে সেইটো কাৰণে মই কওঁ দুনিয়াক টাৰ্গেট নকৰিব দুনিয়াটো জৰুৰত হয় মোৰ কলিজাৰ ভাই দুনিয়া জৰুৰত है मकसद नहीं है मकसद तो आखिरत है अल्लाह के रसूल सल्लल्लाहु अलैहि वसल्लम ने फरमाया इन्ना दुनिया खुलिकत लकुम व अंतुम खुलिकतुम लिल आखिरा अल्लाह नबीয়ে কৈছে আমালোকৰ কাৰণে দুনিয়াখন বনাইছে দুনিয়া কাৰ কাৰণে বনাইছে আমালোকৰ কাৰণে আৰু আল্লাহ তাআলাৰ নবীয়ে কৈছে আৰু তোমালোকক অৰ্থাৎ আমালোকক আল্লাহ তাআলাই বনাইছে ও আনতুম খুলিকতুম লিল আখিরা আখিরাতৰ কাৰণে আপোনাক মোক বনাইছে বুজি পাইছে দুনিয়াখন তো কিছু দিনৰ জায়গা হয় এই দুনিয়াখন আপুনি মই থাকিম বুলি অহা নাই এই ধন দৌলত টকা পয়সা বাংলা গাড়ি ঘোড়া যিমান আপোনাৰ মোৰ আছে এই सारे चीज फाना हो जाएंगे ये सब बस्तु खत्म हो जाबो কারোর লগত না যায় কিন্তু যাব নিজের নেক আমল যাব বদ আমল যাব কিন্তু নেক আমল থাকিলে জান্নাতি বে আমল থাকিলে জাহান্নামী বুঝি পাইছে সেইটো কাৰণে নিজকে চেঞ্জ কৰিব চেষ্টা করো আমি সকলোৱে আল্লাহৰ ওচৰত তওবা করো মোৰ কলিজাৰ ভাই আপুনি মই দিনৰ দুনিয়াৰ কাম কৰি আছো খেতি করো চাকৰি করো মাস্টারি করো আমি আপুনি মই বেপাৰ করো বাণিজ্য করো বিজনেস করো যোনে যি নকৰো কিয় আল্লাহৰ হুকুম যদি ইচ্ছা কৰে সকলোৱে পালিব পাৰে আদায় কৰিব পাৰে না নৰে ফজৰৰ নামাজত কোনি কেইটা বিজনেস কৰে এতে ককচোন আছে নেকি কোনোবা বলে ফজৰৰ নামাজত মই অমুক বিজনেসটো কৰো মোৰ কলিজাৰ ভাই ফজৰৰ নামাজত সবে শুই থাকো ইশাৰৰ নামাজত আমি ঘৰত থাকো জোহৰৰ নামাজত সময়ত আমি খানা খাও না নাখাও কোম্পানীত গলেও খাও চাকৰিত গলেও খাও জব কৰিব গলেও খাও জিহতে কাম নকৰক দুপৰীয়া খানা খায় না নাখায় যদি পেটটো ভৰাৰ কাৰণে যদি খানা খাবা পাৰো আল্লাহৰ হুকুম কি আদায় করবে নরো আসল মতে নিজক আপুনি মই মন কৰা নাই আল্লাহৰ হুকুমক হুকুম বুলি মানা নাই আল্লাহৰ হুকুমক আপুনি মই বোঝ বুলি ভাবিছো বোঝ বুজি পাইছে না আল্লাহৰ হুকুমক আপুনি মই তোহফা বুলি ভাবিলো তোহফা আল্লাহ তাআলাই নামাজ দিছে আমালোকৰ তোহফা হয় আল্লাহ তাআলাৰ কয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে আস-সালাতু মি'রাজুল মুমিনিন মুমিনৰ মেৰাজ আল্লাহ তাআলাই কত ৰাখিছে নামাজৰ ভিতৰত ৰাখিছে আপুনি মই নামাজ নপঢ়ো নামাজৰ শেষ কথা এটা কৈ কেনে শেষ কৰি দিলো মই শুনিব প্ৰশ্ন আছিল কবৰৰ প্ৰশ্নটো কি আছে কবৰৰ প্ৰথম প্ৰশ্নটো হল কি আছিল মাৰ ৰব্বুকা হয় না নহয় এই মাৰ ৰব্বুকা যি কব অর্থাৎ তোমার রব কোন এই রব শব্দটো যিজন বান্দাই দুনিয়াত আল্লাহ তাআলা খাৰা হোৱা হালাতত বুঢ়াৰ হালাতত জমিনত পৰি যোৱা হালাতত আল্লাহক ৰব বুলি কব সেইজন মানুহৰ মুখেৰেহে ওলাব ৰব্বি আল্লাহ কাৰ মুখেৰে ওলাব যিজনে নেকি তিনিটা হালাতক আল্লাহ তাআলাক ৰব বুলি কব যিজনে নামাজ পঢ়ে এক নম্বৰতে নিয়ত কৰি কেনে আমি তহরিমা বান্ধিলো বান্ধি কেনে সানা পঢ়িলো আউযু বিল্লাহ বিসমিল্লাহ পঢ়িলো তার পিছত কি পঢ়ো
সূরাতুল ফাতিহা। সূরা ফাতিহা পঢ়ো অলপমান, আমি সকলোৱে পঢ়ক। আলহামদুলিল্লাহি, তাৰপিছত কি আছে কওক, আলহামদুলিল্লাহি। ও মোৰ কলিজাৰ বন্ধুসকল, ৰব শব্দ আহিছে নে? ৰব ৰব। আলহামদুলিল্লাহি রব্বিল আলামিন আর রহমানির রহিম আলহামদুলিল্লাহি রব্বিল আলামিন। আইছে রব শব্দ। ফারিস্তাই প্রশ্ন করিবা মান রব্বুকা, তোমার রব কোন? বান্দাই খাড়া হয়ে কেনে কয় আছে আলহামদুলিল্লাহি রব্বিল আলামিন, মোর রব আল্লাহ। কইছে সকলো প্রশংসা আল্লাহ তাআলার কারণে, যিজন গোটেই কায়নাতৰ মালিক হয়, সেইজনে হল গোটেই দুনিয়ার রব। কোন মোর রব? মোর রব কোন? আল্লাহ। এক নম্বর হালাত খাড়া হয়ে কেনে কলো না? প্রশ্ন হল কবরত মান রব্বুকা, তোমার রব কোন? এতিয়া দুই নম্বৰ হালাত, যেতিয়া আপুনি মই রুকুত যাও, রুকুর তসবিহটো কি আছিল? সুবহানা রাব্বিয়াল আযীম। আছে না নাই? হয় না নহয়? প্রশ্ন করেছে মার রব্বুকা, উত্তরত কইছে সুবহানা রাব্বিয়াল আযীম। রব আহিছে না ইয়াতে? তিনি নম্বৰ মই কওঁ, যেতিয়া মানুহে সাজদাত গুচি যায়, যেতিয়া মানুহে কয় সুবহানা রাব্বিয়াল আ'লা, আর ফারিস্তাই প্রশ্ন করে মার রব্বুকা, তোমার রব কোন? বান্দাই সাজদার হালাতত যাই কিনে কয়েছে সুবহানা রাব্বিয়াল আ'লা। কয়েছে নাই? কয়েছে। মই কওঁ মোৰ কলিজাৰ বন্ধুসকল, বহুত ভণ্ড পীর আছে, ভণ্ড পীর, ভাং খাওয়া পীর, মাজারত ঘুমেই থাকা পীর, মাজারত যাই কেনে নামাজ নপড়া পীর, খালি কি পূজা করা পীর, ভাং খাওয়া পীর, ঢোল তবলা লৈ কেনে ঘুরা পীর, ভণ্ড পীর আছে। নামাজর খবর নাই, কয় কেন দিলে দি নামাজ পড়, দিলুর নামাজ। কিহুর নামাজ? দিলুর নামাজ, দিলুর নামাজ। এনেকুৱা বহুত ফকির আছে, ফকির। মই কওঁ ফকির নহয়, ফকির নহয়, এগুলো ফুকরা, ফুকরা, ভণ্ড হয়, ভণ্ড। ফকির জাহিরি নামাজ লাগবে না, দিলের নামাজ কাফি। তুই বা দিলুর নামাজ, দিলেরই জিকির, দিলুর নামাজ। আল্লাহু কবীরা। আর জিকির করে কি? মনের পর্দা, বড় পর্দা, বাইরে পর্দা নুমাই দেও হো ও নয়, মন পর্দা, বড় পর্দা, বাইরে পর্দা নুমাই যাও হো ও হো ও। তো এই তো জিকির, জিকির। ফন্দাপীর আল্লাহর ফজলত। আপনি হেরিছেন বা জলেশ্বৰ চিনি পায়? জলেশ্বরের ওচৰত যোৱা বছর আজ 10 মাহ 8 মাহ মান আগত গৈছিলো প্রোগ্রামত। আলহামদুলিল্লাহ এনেকুৱাকে আছিল। মই গম পাইছো বহুত ভণ্ডপীর আছে তাত, নামাজ নপঢ়ে, দিলে দি নামাজ পঢ়ে। এক নম্বৰতে দোয়া কৰো আমি সকলোৱে, কক আল্লাহ তাআলা সকলোকে হিদায়ত দিয়ক, কক আমিন। এতিয়া মই কওঁ, তাত মই ডাইরেক্ট চ্যালেঞ্জ দি কেনে কথা পাতিছিলো, কোন এনেকুৱা আল্লাহর এতে ভণ্ডপীর সাহেব আছে দিলে দি নামাজ পঢ়ে? খাড়া হৈ কেনে কক ক'ত কুৰাণত আছে? আল্লাহ কৈছে আর রুকু মা আর রাকিঈন, রুকু করনে वालों के साथ রুকু করো, রুকু করা সকলের লগত রুকু কর। আর কি কৈছে? দিলে দি নামাজ পঢ়, জাহিরি নামাজ দরকার নাই, দিলে দি নামাজ পঢ়। মোর কলিজার ভাই, এইবিলাক আকীদা নহয়। আল্লাহ তাআলা আপুনি মই একদম খাড়া হৈ কেনে আল্লাহর ওচৰত, যেতিয়া পুলিচৰ ওচৰত চোৰক যেনে পুলিচে ধৰে এনেকে সালেন্ডার হয় না? এনেকে সালেন্ডার হয়। হ্যাঁ, আমি আল্লাহর ওচৰত সালেন্ডার হলো এনেকে। কার ওচৰত হলো? এইবার বান্ধি ললো হাতখান কিবাকে, একো নকৰো, তাৰমানে আল্লাহ একো নকৰো। আর এই যে ধস্যু এৰি নেদাও, আল্লাহ কৈ আছো আল্লাহর ওচৰত আপুনি মই কমজোর হৈ কেনে, গুনেহগার হৈ কেনে খাড়া হম, আল্লাহর ওচৰত রুকু করিম, আল্লাহর ওচৰত সাজদা করিম। আল্লাহ তাআলা কয়, হে ফেরেশতা, মোর বান্দা চাও, মোর কুদরতি কদমত মোক সাজদা কৰি আছে। আল্লাহ তাআলা সেই বান্দার মুখেৰে কবৰৰ প্রশ্ন কৰিব। ফাৰিস্তাই মাৰ ৰব্বুকা, আৰু আপুনি মই তেতিয়া কব পাৰিম যেতিয়া নামাজ পঢ়িম, যদি নামাজ নাই, আল্লাহর কসম কৈছো, খুদার কসম কৈছো, সারান কারণ হব, কিন্তু মনত রাখবো আল্লাহ মুঠেও এরি নেদে কাকো। যদি নামাজ নাই, বহুত মানুহে কি করে, জুমার দিনে যায় বাকি দিন খুবার নাই, জুমার দিনে যায় বাকি দিন খুবার নাই। মোর কলিজার ভাই, দুনিয়া থাকিম কিমান দিন? আল্লাহ তাআলার হুকুম, নামাজক খাবুচি ধরিব, নামাজ এৰি নেদিব। মোর কলিজার ডেকা বন্ধুসকলক কৈছো, যদি জুয়া খেলা, যদি মদ খা, এতে খাড়া হৈ কেনে কও, ও জোর আমি খামেই, আমি খেলামেই, যি হবে দেখা যাব কবারত। মই কওঁ যদি তেনেকুৱা কোৱা আছে, কোনোবা বান্দা খাড়া হৈ কেনে কক বোলে আমি খেলামে, আপুনি কৈ একো লাভ নাই, তেনেহ'লে জলসা পাতি কোনো লাভ নাই। এই জলসাখান পাতার উদ্দেশ্যটো আমাৰ ভিতৰত যিবিলাক বেমাৰ আছে, এই বেমাৰৰ দাৱাই লৈ কেনে ইস্তেমাল কৰাৰ কাৰণে। ইমান দিনে যি জানা নাছিলো, আজি ভালকৈ বুজি পালো। যিসকল জুৱা খেলে, যিসকলে মদ খায়, সুদ খায়, সেইসকল যিসকল মহিলাই
বেপৰ্দা হৈ ঘূৰে চলে, সেইসকল মহিলা মাৰা যাওয়ার পিছত, সেইসকল মহিলা মারা যাওয়ার পিছত তার চেহারা পশ্চিমর পিনে হয় না থাকে, তার চেহারা অটোমেটিকলি পূবার পিনে ঘুরি যাব, পশ্চিমর পারে হয় না থাকক। নাউজুবিল্লাহ। এইটো কাৰণে মই গুজাৰিছ কৰোঁ, অনুৰোধ কৰোঁ, আমাৰ মা ভনীসকলক কৈছোঁ, আজি আহোঁতে দেখা পাইছোঁ বহুত মা ভনী গাড়ীৰ সন্মুখে আহি আছে, আলহামদুলিল্লাহ ধুনীয়া পৰ্দাত আহিছে। জলচাওত যেতিয়া আহে ধুনীয়া পৰ্দাত আহে, যেতিয়া বিয়াত যায় উই বা চিনেমাৰ হিৰোইনিটো হৈ পেলাই বিয়াত যায়, হয় না নহয়? আল্লাহ হিফাজত কৰক। মই আপোনালোকক গুজাৰিছ কৰিছোঁ, আপোনালোকৰ বিবি, আপোনালোকৰ ছোৱালী, আপোনালোকৰ মা, আপোনালোকৰ ভনী, আপোনালোকৰ যোন আছে আপোনালোকে ক'ব পাৰা ফুপি খালা সকলোকে পৰ্দাত ৰাখিব চেষ্টা কৰিব, হক আদায় কৰিব, আম্মা আব্বাৰ হক, বিবিৰ হক, বাচ্চাৰ হক আদায় কৰিব। আৰু আল্লাহৰ হুকুম কোরআন, আল্লাহর হুকুম নামাজ, রোজা, হজ, যাকাত, তাসবিহ, তিলাওয়াত যোনে যেনেকুৱাকে পাৰে আলিম উলামাৰ লগত বহি কেনে শিকি কেনে আদায় কৰাৰ কাৰণে আল্লাহ তাআলা আপোনাক মোক সকলোকে তাৰ ওপৰত আমল কৰাৰ কাৰণে তৌফিক দান কৰক, আমিন। মই বহু সময় কথা পাতিলোঁ, আলহামদুলিল্লাহ। মই যিখিনি কথা পাতিলোঁ মই খুবেই আনন্দিত হৈছোঁ যে আপোনালোকে কোনো নুঠাকৈ এক জায়গাত বহি কেনে ধ্যান মন লগাই কেনে কি ধুনীয়াকৈ আপোনালোকে শুনি আছে। আল্লাহ তাআলা যেনেকুৱাকৈ আপুনি মই শুনিছোঁ, আল্লাহে আপোনাক আৰু মোক ইয়াৰ ওপৰত আমল কৰাৰ কাৰণে তৌফিক দান কৰক, আমিন। এতিয়া হুজুৰ আহিছে, ঠিক আছে, হুজুৰ আহি আছে, মোৰ শেষ। মোক 9টালৈকে টাইম দিছিল আৰু মোক যেতিয়া নেকি টাইম দিয়ে মই টাইমৰ ওপৰত কথা নাপাতো। মোৰ এটা মানে উচুল আছে আৰু এনেকুৱা, কাৰণ বেয়া লাগে মোৰ, কিয় জানে বক্তা ৰখি থকাটো মই নিবিচাৰোঁ। যেনেকুৱা তেখেতে হুজুৰ আছে, হুজুৰ আহি আছে আলহামদুলিল্লাহ। আচ্ছা আচ্ছা, হুজুৰ আহি আছে, হুজুৰ কৈছে কি 2 মিনিট বাঢ়াই দিব দিছে, হুজুৰ আহি আছে। তো ইনশাল্লাহ হুজুৰ আহাকলৈকে আমি সকলোৱে বহি থাকিম ন, সকলোৱে বহি থাকিম ইনশাল্লাহ। তো এতিয়া মই অলপমান হাল সোধোঁ আপোনালোকৰ তাতে, আপোনালোকৰ তাতে নামাজি পুৰা হয় নে নহয়? মছজিদত পুৰা হয়। আজিৰ পৰা আৰু হ'ব, আজিৰ পৰা আৰু হ'ব। ইয়াতে যিসকল বহি আছোঁ আমি ইনশাল্লাহ আমি মুজাকাৰা কৰোঁ, এতিয়া মুজাকাৰা কৰি আছোঁ, আমি নামাজ নেৰোঁ ইনশাল্লাহ। হা, নামাজ নেৰোঁ। ইছলামৰ 1 নম্বৰ, যাৰ নামাজ নাই তাৰ ইছলামত কোনো স্থান নাই, মনত ৰাখিব। যাৰ নামাজ নাই, যেনেকুৱা মানুহৰ অল বডিটোৰ নিচান ক'ত গম পায়, মানুহ বুলি ক'ত গণ্য কৰা হয়, এই গলটোৰ পৰাই মুখখানত, হয় নে নহয়? যিটো মানুহৰ গল নাই সেইটো মানুহ জানাজা হ'ব নেকি কওক? মানুহ এটাৰ গলটো নাই, ক'বাত গোটেই বডিটো আছে, তাৰ জানাজা হ'ব নেকি? নহয়, কাৰণ আল্লাহু আকবার। ঠিক আছে ইনশাআল্লাহ, আল্লাহ তাআলা আপোনাক সকলোকে আমল কৰাৰ তৌফিক দান কৰক।